মোক বোলে সাপে কামুৰিলে। সিদিনা সপোনত ময়ো দেখিছোঁ আৰু সেই একে ৰাতিয়ে মোৰ ছোৱালীয়েও দেখিছে মোক সাপে কামোৰা। আৰু ৱেলকাম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি যিহেতু সোমবাৰ, সেয়ে মোৰ ঘৰৰ ওচৰতে এখন শিৱস্থান আছে আৰু তাতে এগছি চাকি জ্বলাই থৈ আহোঁ বুলি ভাবিলোঁ। আৰু মই এনেও বহাগ মাহতে মনতে ভাবি থৈছিলোঁ চাকি এগছ দিম বুলি, কিন্তু মোৰ দিয়াই হোৱা নাছিলে। আৰু সেয়ে আজি আহিলোঁ, চাকি গছ জ্বলালোহি। আৰু এয়া মন্দিৰৰ পৰিৱেশ, ইমান নিৰিবিলি পৰিৱেশ। আৰু এনেকৈ লিংগত অকণমান গাখীৰ দিলোঁ। নাজানো মাইকী মানুহে দিয়ে নে নিদিয়ে, কিন্তু মনত যিহেতু ভক্তিটো আছে সেয়ে দিলোঁ। আৰু কাৰণ পূজাৰী নাছিলে মন্দিৰত, পূজাৰী মানে ৰাতিপুৱাই আহে, আমি অকণমান যোৱা দেৰি হ'ল, সেয়ে পূজাৰীজনক লগ নাপালোঁ বাৰু। আৰু এনেকৈ এয়া মানুহজনেও গাখীৰ দিলে। বাকী যিমানখিনি মানে জানো, আৰু বহুত বেছিটো নাজানো, এয়া চাকি দিলোঁ। আৰু লগতে মন্দিৰৰ ভিতৰ ভাগ, এয়া লিংগ ভাগ। সঁচাই মন্দিৰলৈ আহিলে মনটো একদম পবিত্ৰ পবিত্ৰ লাগি যায় আৰু খুব শান্তি লাগি যায়। মানে নিজৰ মনটো বহুত শান্তি লাগি যায়, যেন ইয়াতে বহি থাকিম দিনটো। কিন্তু উপায় নাই, দিনটোতো বহি থাকিব নোৱাৰোঁ, যিহেতু সকলোৰে নিজৰ নিজৰ কৰ্ম আছে, এখন এখন ঘৰ আছে। আৰু এয়া মন্দিৰৰ পৰিৱেশ। আৰু এয়া দেখিছে মন্দিৰ ভাগত ইমান সুন্দৰকৈ আৰ্ট কৰি থৈছে। আৰু আছে, বাহিৰতো আৰ্ট কৰা আছে, মই দেখাম আপোনালোকক। আৰু মন্দিৰৰ চাৰিওকাষ মানে গছ, ইমান গছ আছে, মানে খুব ভাল লাগে। আৰু এওঁৰ আগতে এয়া মই মোৰ মনৰ কথাখিনি ক'লোঁ, আৰু যিখিনি কথা ক'ব লাগে ক'লোঁ। আৰু বাকী এয়া দেখিছে নহয়, মন্দিৰৰ ৱালত ইমান ধুনীয়াকৈ সুন্দৰকৈ আৰ্ট কৰি থৈছে। এয়া শিৱ পাৰ্বতী আৰ্ট কৰি থৈছে। সঁচাই মানে যোনগৰাকী শিল্পীয়ে এই আৰ্ট মানে কৰিছে, তেওঁক মানে সঁচাই ক'ব লাগিব। আৰু ইমান সুন্দৰকৈ আৰ্ট কৰিছে, সঁচাই বহুত ভাল লাগে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়।